আপুনি যদি কেতিয়াবা 4 পাত 5 পাত 6 পাত 7 পাত এনেকুৱা ধৰণৰ যদি বেলপাত পায়, আমি ওচৰত থকা শিৱ মন্দিৰত গৈ তাত থকা এজন পুৰোহিতক ধৰি আপোনাৰ শিৱৰ ধ্যান মন্ত্ৰ মাতি এইটো স্থাপন কৰি ল'ব। লৈ আপোনাৰ যিবিলাক অশুভ শক্তি এইবিলাক দূৰ হয়, পুৰোহিতক ক'ব যে মোৰ বেয়াবিলাক দূৰ হয়, আজিৰ পৰা যেন মোৰ ভাল হয়, আজিৰ পৰা যেন মোৰ বাবাই আশীৰ্বাদ প্ৰদান কৰে। এই বেলপাতটো আপোনাৰ নামত উচৰ্গা কৰি বাবাৰ চৰণ কিনে চাকি দিব জ্বলাব, এখন শৰাই হ'লেও দিব, অলপ বাবাৰ চৰণত বেলপাত শিৱলিংগত দিব, বাবাৰ চৰণত গামোচাখন বা বেঘ্ৰ বস্ত্ৰখন দান কৰি এই বেলপাতটো আপোনাৰ নামত উচৰ্গা কৰিব। আৰু উচৰ্গা কৰি প্ৰতিষ্ঠা কৰি লৈ অকণমান ৰ'দত বা আপোনাৰ ঘৰৰ ভিতৰত থ'ব, যাতে যিটো তাৰ কেঁচা পাতটো যাতে অলপ শুকাই যায়। অলপমান শুকোৱাৰ পিছত আপুনি গম পাব যে বেছি শুকালে কিন্তু ঠাৰিডাল ছিঙি যাব। একদম বেছি শুকাব নিদিব, অলপমান শুকোৱাৰ পিছত ইয়াক কিন্তু ধুনীয়া লেমিনেশ্যন কৰি থ'ব। আৰু মই এইটো কৰিছিলোঁ, মই সপোনত পাইছিলোঁ এই বেলপাতটো দেখুৱাই দিছিল, এক জেগাত দেখুৱাই দিছিল। তাৰপিছত মই উঠাই আনি ইয়াক শিৱলিংগত গৈ শিৱ মন্দিৰত গৈ প্ৰতিষ্ঠা কৰি মই এতিয়া বান্ধাই থৈ দিছোঁ। চাওক 6 পাত ইয়াতে আছে, ইয়াতো 6 পাত আছে। আৰু মই ইয়াতে প্ৰতিষ্ঠা কৰি লৈ মই ভাড়াঘৰত ৰাখিছোঁ। মোৰ নিজৰ ঘৰতো আছে 5 পাত 6 পাত 7 পাতলৈকে ঘৰত আছে। মোৰ ইয়াতে 6 পাত আছে। ইয়াতে মই বাবাক সদায় চাকি ধূপ জ্বলাওঁ। ইয়াতে প্ৰতিষ্ঠা কৰি লৈ ইয়াতে মই নিজৰ মন্দিৰত নিজৰ ভাড়াঘৰত ৰাখিছোঁ। এয়াই হৈছে মোৰ ভাড়াঘৰত থকা থাপনাখন। ওম নমঃ শিৱায় নমঃ, ওম নমঃ শিৱায় নমঃ, ওম নমঃ শিৱায় নমঃ, ওম নমো ভগৱতে বাসুদেৱায় নমঃ, প্ৰভু নাৰায়ণ কৃষ্ণ। আৰু মই ৰাখিছোঁ মদ ভাগৱত গীতা। পাৰিলে আপোনালোকে ঘৰত এই সাতটা ঘোঁৰাটোৰ মুখখন হ'ব লাগে হয় পূবৰ দিশে নতুবা দক্ষিণৰ দিশে দৌৰি থকা হ'ব লাগে। মই ভাড়াঘৰত এটা ৰাখিছোঁ, মোৰ ঘৰতো আছে। গতিকে এই ঘোঁৰাটো এটা প্ৰতিষ্ঠা বুলি একো কথা নাই, দোকানৰ পৰা কিনি আনি এই ঘোঁৰাটোৰ দৌৰি থকা মানে ঘোঁৰাটোৰ মুখখন হ'ব লাগে হয় পূবৰ দিশে নতুবা দক্ষিণৰ দিশে দৌৰি থকা ফটো এখন লগাব। লাহে লাহে আপোনালোকৰ ঘৰৰ যিবিলাক মাইনাছ এনাৰ্জি বুলি কওঁ, এই এনাৰ্জিবিলাক লাহে লাহে দূৰ হ'ব। লাহে লাহে আপোনালোকৰ প্লাছ এনাৰ্জিবিলাক অনুভৱ কৰিব। ওম নমঃ শিৱায় নমঃ, ওম গাং গণেশায় নমঃ। প্ৰভু